নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নতুন এটা ভিডিঅ'ৰ সৈতে eKuhipathলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায়ৰ প্ৰথমটো পাঠ অৰ্থাৎ পৃথিৱীৰ ভূগোল জিঅ'গ্ৰাফি অফ ৱৰ্ল্ড বিষয়টোৰ দ্বিতীয়টো খণ্ড আজিৰ পাঠটো তোমালোকৰ বাবে লৈ আহিছো মই মনালিসা বৰঠাকুৰে আমি ইতিমধ্যে আগৰটো খণ্ডত পৃথিৱীৰ বিভিন্ন মহাদেশ আৰু মহাসাগৰসমূহনো কেনেদৰে সৃষ্টি হ'ল আৰু ইহঁতৰ বিতৰণৰ লগত সম্পৰ্কিত মহাদেশীয় বিস্থাপন তত্ত্বটো পঢ়ি আহিছো আৰু লগতে মহাসাগৰৰ তলিভাগৰ বিষয়েও থুলমূলকৈ আভাস ললো এইটো খণ্ডত আমি 5খন মহাসাগৰ আৰু 7খন মহাদেশৰ বিষয়ে বিতংকৈ আলোচনা কৰিম গতিকে আহা আমি এতিয়া পাঠটোৰ মাজলৈ যাওঁ তোমালোকে সকলোৱে জানা যে ভূগোলৰ যিটো শাখাই পৃথিৱীৰ বিভিন্ন অঞ্চলসমূহৰ বিষয়ে অধ্যয়ন কৰে তাকে আঞ্চলিক ভূগোল বোলে এই আঞ্চলিক ভূগোল বিষয়টো পঢ়িবলৈ খুব আমনি লাগে নহয়নে কিয়নো এই বিষয়টোত মনত ৰাখিবলৈ বহুত ঠাইৰ নাম পৰ্বত পাহাৰ নদ নদী ইত্যাদিৰ নাম থাকে এতিয়া এই বিষয়টোনো আমি কেনেদৰে পঢ়িম অৰ্থাৎ কেনেদৰে পঢ়িলেনো এই বিষয়টো পঢ়িবলৈ আমনিও নালাগে আৰু লগতে এই নামসমূহ মনত ৰাখিবলৈও সুবিধা হয় তে তোমালোকে হয়তো বন্ধৰ দিনত বহুতেই বিভিন্ন জেগালৈ ফুৰিবলৈ যোৱা কোনোৱে হয়তো অসমৰ ভিতৰতে বা কিছুমানে অসমৰ বাহিৰলৈ ফুৰিবলৈ যোৱা এটা তোমালোকে বাৰু মন কৰিছানে আমি যিবোৰ জেগালৈ ফুৰিবলৈ যাওঁ সেই জেগাসমূহৰ নাম আমাৰ সহজে মনত ৰৈ যায় কিয়নো সেই জেগাসমূহ আমি নিজে চকুৰে দেখি আহোঁ এতিয়া পৃথিৱীৰ ভূগোল পঢ়িবলৈ বা পৃথিৱীৰ বিভিন্ন ঠাইসমূহ মনত ৰাখিবলৈ আমিতো পৃথিৱীৰ সকলো ঠাই ঘূৰিব নোৱাৰো অৰ্থাৎ ঘূৰাটো সম্ভৱ নহয় গতিকে আমি কি কৰিব পাৰোঁ আমি এই ক্ষেত্ৰত মেপৰ সহায় ল'ব পাৰোঁ আমি মেপৰ সহায় লৈ সেই ঠাইসমূহলৈ সঁচাসঁচিকৈ নগলেও সেই ঠাইসমূহ দেখি অহাৰ দৰে হয় গতিকে আমাৰ নামসমূহ অতি সহজে মনত ৰৈ যায় আৰু লগতে এই সাবজেক্টটো পঢ়িবলৈ ইন্টাৰেষ্টিং হয় তোমালোকে কি কৰিব পাৰা তোমালোকৰ পঢ়া টেবুলৰ সন্মুখত এখন পৃথিৱীৰ মেপ আঁৰি ল'ব পাৰা অথবা এই বিষয়টো পঢ়োতে এখন মানচিত্ৰ নাইবা এটলাছ মেলি ল'ব পাৰা আৰু যেতিয়াই তোমালোকে যিকোনো ধৰণৰ নাম ঠাইৰ নাম পৰ্বত পাহাৰৰ নাম আদি পঢ়া লগে সেই নামসমূহ তোমালোকে মেপত বিচাৰিবলৈ আৰম্ভ কৰিবা আৰু বিচাৰি পালে সেই সময়তে দাগ দি যাবা এনে কৰিলে কি হ'ব তোমালোকৰ পৰীক্ষাত যেতিয়া এই বিষয়টোৰ লগত সম্পৰ্কত কিবা প্ৰশ্ন সোধে তেতিয়া তোমালোকৰ চকুৰ আগলৈ এই মেপসমূহ আহিব আৰু উত্তৰ দিবলৈ সহজ হৈ যাব আজিৰ ভিডিঅ'টোতো আমি মেপৰ সহায় লৈ পৃথিৱীৰ বিভিন্ন মহাদেশ আৰু মহাসাগৰসমূহৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিম আমি আগৰটো খণ্ডত ইতিমধ্যে গম পাই আহিছো যে পৃথিৱীত মুঠ 5খন মহাসাগৰ আছে এই 5খন মহাসাগৰৰ সকলোতকৈ ডাঙৰ মহাসাগৰখনেই হৈছে প্ৰশান্ত মহাসাগৰ এই মহাসাগৰে পৃথিৱীৰ মুঠ মাটিকালিৰ 3/1 অংশ আগুৰি আছে এই মহাসাগৰৰ গড় গভীৰতা হৈছে 5000 মিটাৰ এতিয়া আমি প্ৰশান্ত মহাসাগৰখন মানচিত্ৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ আহা প্ৰশান্ত মহাসাগৰক ইংৰাজীত পেচিফিক ওচেন বুলি কোৱা হয় এই মহাসাগৰৰ চাৰিসীমালৈ যদি লক্ষ্য কৰোঁ তেন্তে দেখিম যে ইয়াৰ উত্তৰে আছে উত্তৰ আমেৰিকাৰ আলাস্কা সাইবেৰিয়াৰ পূব অংশ আৰু একেবাৰে উত্তৰত উত্তৰ মহাসাগৰ আনহাতে দক্ষিণত আছে অষ্ট্ৰেলিয়া নিউজিলেণ্ড আৰু দক্ষিণ মহাসাগৰ ঠিক সেইদৰে পূবত এই মহাসাগৰক উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পশ্চিম উপকূল অংশই আগুৰি আছে ঠিক সেইদৰে পশ্চিম অংশত এছিয়া আৰু এছিয়াৰ পূব উপকূল আৰু জাপান ফিলিপিনছ আদি দ্বীপপুঞ্জসমূহে আগুৰি আছে আমি ইতিমধ্যে আগৰটি খণ্ডত গম পাইছো যে মহাসাগৰত বিভিন্ন দ্বীপ থাকে আৰু এই দ্বীপসমূহনো কেনেদৰে সৃষ্টি হয় তাৰ বিষয়েও পঢ়ি আহিছো এতিয়া প্ৰশান্ত মহাসাগৰত সৰু বৰ বহুতো দ্বীপ আছে ইয়াত থকা মুঠ দ্বীপৰ সংখ্যা 20000টা এতিয়া উল্লেখযোগ্য দ্বীপসমূহ হৈছে ক্ৰমান্বয়ে জাপান ফিলিপিনছ নিউ গিনি হাৱাই ইত্যাদি আনহাতে এই মহাসাগৰত সৰু বৰ বহুতো সাগৰো আছে একেবাৰে উত্তৰলৈ যদি চোৱা তেন্তে দেখিবা যে তাত থকা সাগৰখন হৈছে বেৰিং সাগৰ আলাস্কাৰ ওচৰতে থকা এই সাগৰখনেই হৈছে আলাস্কা সাগৰ আনহাতে ওখটছ সাগৰ জাপানৰ ওচৰতে থকা জাপান সাগৰ য়েল্লো সি বা য়েল্লো সাগৰ ফিলিপাইন সাগৰ ইত্যাদি প্ৰশান্ত মহাসাগৰৰ কেইখনমান উল্লেখযোগ্য সাগৰ আনহাতে প্ৰশান্ত মহাসাগৰত কেইটামান উল্লেখযোগ্য সামুদ্ৰিক খাত পোৱা যায় ইয়াৰে ভিতৰত মেৰিয়ানা হৈছে পৃথিৱীৰ গভীৰতম সামুদ্ৰিক খাত আৰু এই বিষয়ে আমি আগৰ খণ্ডত উল্লেখ কৰিছো
মেৰিয়ানাৰ উপৰিও প্ৰশান্ত মহাসাগৰত থকা কেইটামান উল্লেখযোগ্য সামুদ্ৰিক খাত হৈছে এলিউচিয়ান, কিউৰাইল, ফিলিপাইন, পেৰুচিলি ইত্যাদি। এই সামুদ্ৰিক খাতসমূহ যিহেতু মহাসাগৰৰ একেবাৰে তলিভাগত থাকে, সেইবাবে এই খাতসমূহক মেপত দেখুৱাব পৰা নাযায়। দ্বিতীয় মহাসাগৰখনেই হৈছে আটলান্টিক মহাসাগৰ। এই মহাসাগৰখন পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। অৱশ্যে এই মহাসাগৰ প্ৰশান্ত মহাসাগৰতকৈ যথেষ্ট সৰু। এই মহাসাগৰৰ বিস্তৃতি প্ৰশান্ত মহাসাগৰৰ প্ৰায় আধাতকৈও কম। এই মহাসাগৰে পৃথিৱীৰ মুঠ মাটিকালিৰ 1/6 অৰ্থাৎ 1/6 আগুৰি আছে। আনহাতে এই মহাসাগৰৰ গভীৰতাও প্ৰশান্ত মহাসাগৰতকৈ কম, অৰ্থাৎ ইয়াৰ গড় গভীৰতা 3000 মিটাৰ। এইখন হৈছে আটলান্টিক মহাসাগৰ। তোমালোকে যদি মন কৰা তেন্তে দেখিবা যে এই আটলান্টিক মহাসাগৰখনৰ আকৃতি ইংৰাজীৰ এছ আখৰটোৰ দৰে। এতিয়া আমি এই মহাসাগৰৰ চাৰিসীমা চাই লওঁ। ইয়াৰ উত্তৰে যদি চাওঁ তেন্তে দেখিম ইয়াৰ উত্তৰত আছে গ্ৰীণলেণ্ড আৰু উত্তৰ মহাসাগৰ। আনহাতে দক্ষিণে আছে দক্ষিণ মহাসাগৰ। আকৌ যদি পূব অংশলৈ চাওঁ তেন্তে দেখিম যে ইয়াৰ পূবত ইউৰোপ আৰু আফ্ৰিকাৰ পশ্চিম উপকূল অংশই আগুৰি আছে। আনহাতে পশ্চিমত আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পূব উপকূল অংশ। মন কৰিবলগীয়া কথা যে এই মহাসাগৰৰ প্ৰায় মাজভাগেদি এক সামুদ্ৰিক শৈলশিৰা পাৰ হৈ গৈছে। সামুদ্ৰিক শৈলশিৰানো কি আমি ইতিমধ্যে আগৰ খণ্ডটোত জানি আহিছোঁ। সামুদ্ৰিক শৈলশিৰা হৈছে সাগৰৰ তলিভাগত থকা কিছুমান পাহাৰ বা পৰ্বত সদৃশ অৱয়ব। আটলান্টিক মহাসাগৰৰ ঠিক মাজভাগেদি পাৰ হৈ যোৱা এই সামুদ্ৰিক শৈলশিৰাক মধ্য সামুদ্ৰিক শৈলশিৰা বুলিও কয়। এই সামুদ্ৰিক শৈলশিৰাৰ উত্তৰ অংশটো হৈছে ডলফিন উত্থান আৰু এই দক্ষিণৰ অংশটোৱে হৈছে চেলেঞ্জাৰ উত্থান। এতিয়া প্ৰশান্ত মহাসাগৰৰ দৰে আটলান্টিক মহাসাগৰতো কিছুমান সৰু বৰ দ্বীপ আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য দ্বীপসমূহ হৈছে একেবাৰে উত্তৰলৈ যদি চোৱা তেন্তে দেখিবা একেবাৰে উত্তৰত আছে আইচলেণ্ড আৰু তাৰ কাষতে ইউৰোপৰ কাষতে লাগি আছে ব্ৰিটিছ দ্বীপপুঞ্জ। আকৌ উত্তৰ আমেৰিকাৰ উত্তৰ পূব উপকূলত আছে নিউফাউণ্ডলেণ্ড আৰু দক্ষিণ আমেৰিকাৰ উত্তৰ অংশতে আছে ৱেষ্ট ইণ্ডিজ অৰ্থাৎ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ। দক্ষিণ আমেৰিকাৰ একেবাৰে দক্ষিণ অংশত আছে ফকলেণ্ড দ্বীপপুঞ্জ। আনকেইটা উল্লেখযোগ্য দ্বীপপুঞ্জ হৈছে কেনেৰী দ্বীপপুঞ্জ আৰু বাৰমুডা দ্বীপপুঞ্জ। আনহাতে এই মহাসাগৰত কেইবাখনো সৰু বৰ সাগৰ আছে। এই সাগৰসমূহৰ ভিতৰত উল্লেখযোগ্য সাগৰসমূহ হৈছে ভূমধ্য সাগৰ আৰু ইয়াক ইংৰাজীত মেডিটেৰেনিয়ান চি বুলি কয়। এই সাগৰখন আফ্ৰিকা আৰু ইউৰোপৰ ঠিক মাজভাগতে অৱস্থিত। আনখন সাগৰ হৈছে ঠিক এই অংশতে থকা বাল্টিক সাগৰ। আকৌ যদি পশ্চিমলৈ চাওঁ, পশ্চিমত থকা সাগৰ কেইখন হৈছে হাডছন সাগৰ, মেক্সিকো সাগৰ বা মেক্সিকো উপসাগৰ বুলিও কয়, কেৰিবিয়ান সাগৰ ইত্যাদি। এইসমূহ হৈছে আটলান্টিক মহাসাগৰৰ কেইখনমান সৰু বৰ সাগৰ। ইয়াৰ উপৰিও আটলান্টিক মহাসাগৰত আন বহুতো সাগৰ দেখিবলৈ পোৱা যায়। আকৌ প্ৰশান্ত মহাসাগৰৰ দৰে এই মহাসাগৰতো কিছুমান সামুদ্ৰিক খাত আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য সামুদ্ৰিক খাতকেইটা হৈছে পুৱাৰ্টো ৰিকো, ৰোমান্স আৰু দক্ষিণ চেণ্ডউইচ। তৃতীয় বৃহত্তম মহাসাগৰখনেই হৈছে ভাৰত মহাসাগৰ। এই মহাসাগৰৰ গড় গভীৰতা হৈছে 4000 মিটাৰ, অৰ্থাৎ ই আটলান্টিক মহাসাগৰতকৈ গভীৰ। এইখন হৈছে ভাৰত মহাসাগৰৰ এখন মানচিত্ৰ। ভাৰত মহাসাগৰক ইংৰাজীত ইণ্ডিয়ান অ'চেন বুলি কোৱা হয়। এতিয়া যদি আমি ইয়াৰ চাৰিসীমালৈ লক্ষ্য কৰোঁ তেন্তে দেখিম যে ইয়াৰ উত্তৰে আছে ভাৰত আৰু দক্ষিণ পূব এছিয়াৰ অংশসমূহ। আনহাতে দক্ষিণত আছে দক্ষিণ মহাসাগৰ। আকৌ যদি পূবলৈ চাওঁ তেন্তে দেখিম যে ইয়াৰ পূবত দক্ষিণ পূব এছিয়াৰ দ্বীপসমূহ যেনে ইণ্ডোনেছিয়া, মালয়েছিয়া ইত্যাদি আৰু অষ্ট্ৰেলিয়া আগুৰি আছে। আনহাতে আকৌ যদি পশ্চিমলৈ চাওঁ তেন্তে দেখিম পশ্চিমত আফ্ৰিকাৰ পূব উপকূল অঞ্চল আৰু মাডাগাস্কাৰে আগুৰি আছে। এতিয়া আনকেইখন মহাসাগৰৰ দৰেই ভাৰত মহাসাগৰতো কেইটামান সৰু বৰ দ্বীপ আছে। তাৰে ভিতৰত ভাৰতৰ এই দক্ষিণ কোণত থকা শ্ৰীলংকা হৈছে অন্যতম। আনকেইটা উল্লেখযোগ্য দ্বীপ হৈছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ, লক্ষদ্বীপ, মালদ্বীপ, ইণ্ডোনেছিয়া, মালয়েছিয়া, মাডাগাস্কাৰ ইত্যাদি। আনহাতে ইয়াত থকা সৰু বৰ কেইখনমান সাগৰ হৈছে ভাৰতৰ একেবাৰে পূব প্ৰান্তত থকা বংগোপসাগৰ অৰ্থাৎ বে অফ বেংগল। অলপ দিন আগতে অহা আমফান চাইক্লনৰ উৎপত্তিস্থল এই বংগোপসাগৰে।
আন এখন উল্লেখযোগ্য সাগৰ হৈছে ভাৰতৰ পশ্চিম প্ৰান্তত থকা আৰবিয়ান সাগৰ। আন কেইখন হৈছে ক্ৰমান্বয়ে পাৰস্য উপসাগৰ, লোহিত সাগৰ অৰ্থাৎ ইংৰাজীত ৰেড সি অন্যতম। ভাৰত মহাসাগৰত থকা কেইটামান উল্লেখযোগ্য সামুদ্ৰিক খাত হৈছে চকোট্ৰা চাগোছ, চিচিলিছ, মাডাগাস্কাৰ আৰু ক্ৰোজেট। চতুৰ্থ বৃহত্তম মহাসাগৰখনেই হৈছে দক্ষিণ মহাসাগৰ। এই মহাসাগৰখন পৃথিৱীৰ একেবাৰে দক্ষিণ মেৰুত অৱস্থিত। যিহেতু দক্ষিণ মেৰুত বছৰৰ অধিকাংশ সময় ঠাণ্ডা হৈ থাকে, সেইবাবে এই মহাসাগৰৰ বছৰৰ অধিকাংশ সময় বৰফেৰে ঢাক খাই থাকে, অৰ্থাৎ ইয়াৰ পানী গোট মাৰি থাকে। এই মহাসাগৰখনে এণ্টাৰ্কটিকা মহাদেশক চাৰিওফালৰ পৰা আগুৰি আছে। দৰাচলতে এই মহাসাগৰ আটলান্টিক, ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ এক বৰ্ধিত অংশহে। একেবাৰে অন্তিমখন মহাসাগৰে হৈছে উত্তৰ মহাসাগৰ। উত্তৰ মহাসাগৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ। তোমালোকক আগৰ ভিডিঅ'ত দক্ষিণ মহাসাগৰক পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ বুলি ভুলতে কোৱা হৈছিল। গতিকে তোমালোকে এইটো শুদ্ধ কৰি ল'বা যে পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ হৈছে উত্তৰ মহাসাগৰ। এই মহাসাগৰ ভাৰত মহাসাগৰৰ প্ৰায় 1/5 অৰ্থাৎ 5 ভাগৰ এভাগ। আনহাতে এই মহাসাগৰৰ গড় গভীৰতা হৈছে 3500 মিটাৰ। উত্তৰ মহাসাগৰ পৃথিৱীৰ একেবাৰে উত্তৰ মেৰুত অৱস্থিত। আমি যদি মহাকাশৰ এই অৱস্থানত ৰৈ উত্তৰ মেৰুলৈ চাই পঠিয়াওঁ, তেন্তে উত্তৰ মহাসাগৰখন ঠিক এনেদৰে দেখিম। অৰ্থাৎ উত্তৰ মহাসাগৰখনে উত্তৰ মেৰুক চাৰিওফালৰ পৰা আগুৰি আছে, অৰ্থাৎ ইয়াৰ আকৃতি গোলাকাৰ। উত্তৰ আমেৰিকা, এছিয়া আৰু ইউৰোপৰ উত্তৰ অংশই এই মহাসাগৰক চাৰিওফালৰ পৰা আগুৰি আছে। এতিয়া আমি মহাদেশসমূহৰ বিষয়ে আলোচনা কৰিম। আমি ইতিমধ্যে গম পাইছোঁ যে পৃথিৱীত মুঠ 7খন মহাদেশ আছে। তাৰে ভিতৰত এছিয়া হৈছে পৃথিৱীৰ ভিতৰত বৃহত্তম মহাদেশ, অৰ্থাৎ মাটিকালিৰ হিচাপত। আনহাতে জনসংখ্যাৰ হিচাপতো এছিয়াই হৈছে পৃথিৱীৰ বৃহত্তম মহাদেশ। অৰ্থাৎ আমাক যদি প্ৰশ্ন সোধে যে পৃথিৱীৰ বৃহত্তম মহাদেশ মাটিকালিৰ হিচাপত কি, তেতিয়াও হ'ব এছিয়া মহাদেশ। আৰু একে সময়তে জনসংখ্যাৰ হিচাপতো যদি বৃহত্তম মহাদেশৰ কথা সোধা হয়, তেন্তে এছিয়াই উত্তৰ লিখিব লাগিব। এতিয়া এই এছিয়া মহাদেশতে আমাৰ ভাৰতবৰ্ষ অৱস্থিত। এই মহাদেশৰ মুঠ মাটিকালি হৈছে 44.6 নিযুত বৰ্গ কিলোমিটাৰ, অৰ্থাৎ স্থলভাগৰ এই 30% অংশই আগুৰি আছে। এতিয়া আমি মানচিত্ৰৰ জৰিয়তে এছিয়াৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে আমি যেতিয়া এখন মেপ অধ্যয়ন কৰোঁ, তেন্তে ইয়াৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ বিস্তৃতিৰ বিষয়ে মন কৰিব লাগিব। এতিয়া এছিয়া মহাদেশৰ যদি দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ বিস্তৃতি চাওঁ, তেন্তে আমি দেখিম যে ই উত্তৰে 78 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে থকা এই 1 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ বিস্তৃত। আকৌ পশ্চিমে 25 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা পূবে 170 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত। এছিয়া মহাদেশৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ বিস্তৃতিৰ বিষয়ে তোমালোকক সাধাৰণতে প্ৰশ্ন সোধা দেখা যায়। গতিকে তোমালোকে এই বিস্তৃতি মনত ৰাখিবলৈ চেষ্টা কৰিবা। এছিয়া মহাদেশত থকা মুঠ দেশৰ সংখ্যা হৈছে 51খন। এতিয়া তোমালোকে যে এই কাষৰ অংশত দেখিছা এই দ্বীপসমূহ যিবোৰ বগা ৰঙেৰে চিহ্নিত কৰা হৈছে, এই দ্বীপসমূহো এছিয়া মহাদেশৰে অন্তৰ্গত। অৰ্থাৎ এই শ্ৰীলংকা, মালয়েছিয়া, ইণ্ডোনেছিয়া, বুৰ্নেই, ভিয়েটনাম, মালদ্বীপ, এই ভাৰত আৰু প্ৰশান্ত মহাসাগৰত দ্বীপসমূহ এছিয়া মহাদেশৰে অন্তৰ্গত। ভূপ্ৰাকৃতিক হিচাপত এছিয়া হৈছে এখন বৈচিত্ৰ্যময় দেশ। ইয়াত সুউচ্চ পৰ্বত শ্ৰেণীৰ পৰা আৰম্ভ কৰি মালভূমি, নদী উপত্যকা, সমভূমি, মহাসাগৰীয় দ্বীপ, মৰুভূমি ইত্যাদি সকলো ধৰণৰ ভূপ্ৰাকৃতিক অৱয়ব দেখা যায়। পৰ্বতমালাসমূহৰ ভিতৰত একেবাৰে পশ্চিমত উত্তৰা দক্ষিণাকৈ থকা এই ইউৰাল পৰ্বতমালা হৈছে এক উল্লেখযোগ্য পৰ্বতমালা। এই পৰ্বতমালাই ইউৰোপ আৰু এছিয়াৰ মাজত এই অংশত সীমা নিৰ্ধাৰণ কৰিছে। আন এক উল্লেখযোগ্য পৰ্বতমালা হৈছে ভাৰতৰ উত্তৰ অংশৰে পাৰ হৈ যোৱা হিমালয় পৰ্বতমালা। এই হিমালয় পৰ্বতমালাৰ মাউণ্ট এভাৰেষ্ট হৈছে পৃথিৱীৰ ভিতৰতে উচ্চতম শৃংগ। আনহাতে ইয়াৰ উত্তৰে থকা উল্লেখযোগ্য পৰ্বতমালা হৈছে কাৰাকোৰম। এই কাৰাকোৰমত অৱস্থিত K2 অৰ্থাৎ গডউইন অষ্টিন হৈছে পৃথিৱীৰ ভিতৰতে দ্বিতীয় উচ্চতম শৃংগ। এই গডউইন অষ্টিন বা K2 আকৌ ভাৰতৰ উচ্চতম শৃংগ। তাৰ উত্তৰত আছে কুনলুন পৰ্বতমালা। আৰু তাৰ ওপৰলৈ গৈ থাকিলে অৰ্থাৎ উত্তৰ অংশলৈ গৈ থাকিলে আন কেইখনমান উল্লেখযোগ্য পৰ্বতমালা পাম, যেনে টিয়েনচান, আলটাই
ইত্যাদি আনহাতে ভাৰতত থকা আৰাৱলী পৰ্বতমালাও এছিয়া মহাদেশৰ এক উল্লেখযোগ্য পৰ্বতমালা আনহাতে এই মহাদেশত কেইবাখনো সৰু বৰ মালভূমি দেখা যায় মালভূমিসমূহৰ ভিতৰত প্ৰথম উল্লেখযোগ্য মালভূমিখন হৈছে তিব্বত মালভূমি তিব্বত মালভূমিৰ পৰা উত্তৰে অৰ্থাৎ ভাৰতৰ উত্তৰ অংশত থকা পামিৰ মালভূমি এই যি অংশত দেখিছা এই পামিৰ মালভূমি হৈছে পৃথিৱীৰ উচ্চতম মালভূমি আৰু ইয়াক পৃথিৱীৰ মুধচ বুলিও কোৱা হয় অৰ্থাৎ ইংৰাজীত ৰূফ অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয় আন কেইখন উল্লেখযোগ্য মালভূমি হৈছে মংগোলীয় মালভূমি ভাৰতৰ দাক্ষিণাত্য মালভূমি আৰব মালভূমি ইৰাণ মালভূমি ইত্যাদি আনহাতে এই মহাদেশৰ মাজেদি কেইবাখনো সৰু বৰ নদী বৈ গৈছে আৰু এই নদীসমূহ সাগৰ আৰু মহাসাগৰত পৰি কিছুমান বদ্বীপ বা সমভূমিৰ সৃষ্টি কৰিছে এই নদীসমূহৰ ভিতৰত উল্লেখযোগ্য নদী কেইখনমান হৈছে সিন্ধু গংগা যিখন ভাৰতৰ মাজেদি পাৰ হৈ গৈছে আন এখন হৈছে ব্ৰহ্মপুত্ৰ যিখন আমাৰ অসমৰ মাজেদি পাৰ হৈ গৈছে আন কেইখনমান হৈছে পূব অংশত থকা আমুৰ হুৱাংহু ইয়াংজিকিয়াং চিকিয়াং আৰু দক্ষিণত থকা ভাৰতৰ মাজেৰে পাৰ হৈ যোৱা কেইখনমান উল্লেখযোগ্য নদী হৈছে নৰ্মদা তাপ্তি মহানদী গোদাবৰী কৃষ্ণা কাবেৰী ইত্যাদি এই মহাদেশত কেইটামান উল্লেখযোগ্য হ্ৰদো আছে এই হ্ৰদসমূহ হৈছে বৈকাল চিল্কা চম্বৰ পুলিকট কলেৰুণ ইয়াৰে অধিকাংশ ভাৰতৰ পূব উপকূলত অৱস্থিত দ্বিতীয়খন মহাদেশ হৈছে ইউৰোপ মহাদেশ ইউৰোপ মাটিকালিৰ হিচাপত পৃথিৱীৰ ষষ্ঠ বৃহত্তম মহাদেশ এই মহাদেশৰ মাটিকালি হৈছে 10.9 নিযুত বৰ্গ কিলোমিটাৰ অৰ্থাৎ স্থলভাগৰ ই প্ৰায় 7.3% অংশই আগুৰি আছে এই মহাদেশৰ জনসংখ্যা 2014 চনৰ তথ্য অনুসৰি 74 কোটি অৰ্থাৎ পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 10.4% অংশই এই মহাদেশত বসবাস কৰে এই মহাদেশত থকা মুঠ দেশ হৈছে 44খন এতিয়া আমি ইউৰোপ মহাদেশৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ বিস্তৃতি চাই লওঁ এতিয়া তোমালোকে যদি চোৱা এই মহাদেশ উত্তৰে 71 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে 36 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ আকৌ পশ্চিমে 10 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশৰ পৰা পূবে 65 ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈ বিস্তৃত এই মহাদেশত মুঠ 44খন দেশ আছে এতিয়া এই যে তোমালোকে কাষতে দেখিছা এই দ্বীপসমূহ ইউৰোপ মহাদেশৰে অন্তৰ্গত উদাহৰণ স্বৰূপে আটলান্টিক মহাসাগৰৰ আইচলেণ্ড আয়াৰলেণ্ড আকৌ ভূমধ্য সাগৰত থকা সিচিলি মাল্টা ক্ৰিটি ইত্যাদি দ্বীপপুঞ্জসমূহ ইউৰোপ মহাদেশৰে অন্তৰ্গত এতিয়া আমি ইউৰোপ মহাদেশৰ ভূপ্ৰাকৃতিৰ বিষয়ে অধ্যয়ন কৰি লওঁ এইখন হৈছে ইউৰোপ মহাদেশৰ ভূপ্ৰাকৃতিক অৰ্থাৎ ফিজিকেল মেপ ইউৰোপৰ ভূপ্ৰাকৃতিক গঠন অতি জটিল আৰু বৈচিত্ৰ্যময় এতিয়া ইয়াক সহজভাৱে অধ্যয়ন কৰিবলৈ আমি ইউৰোপ মহাদেশৰ ভূপ্ৰকৃতিক মূলতঃ দুটা ভাগত বিভক্ত কৰি ল'ব পাৰোঁ এটা হৈছে উত্তৰ আৰু আনটো দক্ষিণ এই উত্তৰৰ অংশটো পশ্চিমৰ ফ্ৰান্সৰ উপকূলৰ পৰা পূবত থকা এই ইউৰাল পৰ্বতশ্ৰেণীলৈ বিস্তৃত আৰু এই অঞ্চলটো ইউৰোপ মহাদেশৰ সমতল ভূমিৰ ভিতৰত পৰে অৰ্থাৎ এই অঞ্চলটো প্ৰায় নদী উপত্যকাৰে বা সাগৰীয় উপকূলেৰে গঠিত আনহাতে তোমালোকে মন কৰিলে দেখিবা যে দক্ষিণৰ যিটো অংশ যিটো বিস্তৃত হৈ আছে স্পেইনৰ পৰা কৃষ্ণ সাগৰ অৰ্থাৎ ব্লেক সিলৈকে এতিয়া তোমালোকে মন কৰাচোন এই অংশটোত তোমালোকে বিভিন্ন ধৰণৰ পৰ্বত পাহাৰ দেখিবলৈ পাবা গতিকে আমি ক'ব পাৰোঁ যে ইউৰোপ মহাদেশৰ দক্ষিণৰ অংশটো উত্তৰৰ অংশটোতকৈ উখুৰা মুখুৰা অৰ্থাৎ ইয়াত পৰ্বত পাহাৰ ইত্যাদি অসমতল ভূমি আছে এতিয়া এই দক্ষিণৰ অংশত অৱস্থিত কেইটামান উল্লেখযোগ্য পৰ্বতমালা হৈছে কাৰ্পেথিয়ান আনহাতে এই অংশত অৱস্থিত পৰ্বতমালাটো হৈছে আল্পছ এই পৰ্বতমালাৰ মাউণ্ট ব্লেক হৈছে আল্পছ পৰ্বতমালাৰ উচ্চতম শৃংগ আকৌ এই
কৃষ্ণ সাগৰৰ ওচৰত থকা ককেছাছ পৰ্বতমালা যি এছিয়া আৰু ইউৰোপত এই অংশত বিভাজনৰ সৃষ্টি কৰিছে অৰ্থাৎ এই পৰ্বতমালাই এই অংশটোত এছিয়া আৰু ইউৰোপৰ মাজত সীমাৰ সৃষ্টি কৰিছে এই ককেছাছ পৰ্বতমালাতে অৱস্থিত মাউণ্ট এলব্ৰাছ হৈছে ইউৰোপ মহাদেশৰ সৰ্বোচ্চ শৃংগ অৰ্থাৎ উচ্চতম শৃংগ এটা তোমালোকে চালে মন কৰিবা যে ইউৰোপ মহাদেশৰ মাজেদি বহুতো নদ নদী পাৰ হৈ গৈছে এটা নদ নদীসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান নদী হৈছে স্পেইনৰ টাজো ফ্ৰান্সৰ ৰোন আৰু সাইন আকৌ এই গ্ৰেট ব্ৰিটেইনত থকা থেমছ হৈছে এখন উল্লেখযোগ্য নদী আনহাতে জাৰ্মানীত থকা কেইখনমান উল্লেখযোগ্য নদী হৈছে ডেনিউব এলব আকৌ যদি একেবাৰে পূব অংশলৈ অৰ্থাৎ ৰাছিয়ালৈ চাওঁ ৰাছিয়াত থকা দুখন উল্লেখযোগ্য নদী হৈছে ডন ভলগা ইত্যাদি আন বহুতো সৰুবৰ নদীয়ে ইউৰোপৰ বিভিন্ন অংশৰ মাজেদি পাৰ হৈ গৈছে এই কেইখন হৈছে কেইখনমান উল্লেখযোগ্য নদী ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅটো ইমানতে সামৰিছো পৰৱৰ্তী খণ্ডত বাকি থকা মহাদেশ কেইখন আৰু বিভিন্ন দেশসমূহৰ বিষয়ে আলোচনা কৰিম আৰু লগতে ইউপিএসসি আৰু এপিএসসিত এইটো বিষয়ৰ পৰা অহা প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰৰ কুৱেশ্যনসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম তোমালোকে যদি এই ভিডিঅটো ভাল পালা তেন্তে লাইক আৰু শেয়াৰ কৰিবা লগতে তোমালোকৰ মন্তব্য জনাই কমেন্ট কৰিবা আৰু লগতে আমাৰ চেনেল eKuhipath সাবস্ক্ৰাইব কৰিবা